Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিওটো যিসকলে BSc বিকমৰ ফাৰ্ষ্ট সেমিষ্টাৰ পৰীক্ষা দিছে অৰ্থাৎ NEP যিসকল ফাৰ্ষ্ট সেমিষ্টাৰ হওক থাৰ্ড সেমিষ্টাৰ হওক BA হওক এই BSc বিকমৰ আসলতে সকলোৰে বাবে ইম্পৰ্টেন্ট হ'ব যেহেতু ইয়াত আপোনালোকে NEP যিসকল হয় তেওঁলোকৰ যে ৰিজাল্টৰ সম্পৰ্কে আপোনালোকে মোক এটা প্ৰশ্ন কৰিছিল যে কেতিয়াকৈ আসলতে ৰিজাল্ট বিলাকনো দিয়াৰ সম্ভাৱনা আছে তাৰ ওপৰত আপোনালোকে মোক এটা আপডেট বিচাৰিছিল গতিকে হেতু সম্পৰ্কে আপোনালোকক জনাবৰ বাবে এই ভিডিওটো মই প্ৰস্তুত কৰিছো গতিকে আপোনালোকে ভিডিওটো হেকলৈকে চাব আৰু যদি মোৰ চেনেলটোত আপোনালোক নতুন তেনলে প্লিজ সাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব সো সকলোকে প্ৰথমতে যিসকল NEP হয় অৰ্থাৎ FYUGP NEP যিসকল আছে তেওঁলোকৰ যিসকল আসলতে থাৰ্ড সেমৰ হয় অৰ্থাৎ BSc আৰু বিকমত যিসকল থাৰ্ড সেমৰ হয় ইতিমধ্যে তেওঁলোকৰ যি ৰিজাল্ট এই ৰিজাল্ট বিলাকটো ইতিমধ্যে আহিলে বা তেওঁলোকৰ ৰিজাল্ট দিলে বাকি থকা যিসকল BA যিখিনি আসলতে আছে BA ফাৰ্ষ্ট সেম হওক বা থাৰ্ড সেম হওক BSc ফাৰ্ষ্ট সেম বা আৰু লগতে বিকম ফাৰ্ষ্ট সেম এই ফাৰ্ষ্ট সেমত যিসকল আছে তেওঁলোকৰ ৰিজাল্ট এতিয়ালৈকে দিয়া নাই আৰু আমি যদি ৰিজাল্টৰ বিষয়ে যদি আপোনালোকে যেটো একাডেমিক ক্যালেন্ডাৰ মতে যদি যায় তেতিয়াহলে একাডেমিক ক্যালেন্ডাৰ মতে তো আপোনালোকক দিয়া আছিল 10 পৰা 20 ৰ ভিতৰত অৰ্থাৎ আপোনালোকৰ ফেব্ৰুৱাৰী 10 পৰা ফেব্ৰুৱাৰী 20 ৰ ভিতৰত আসলতে আপোনালোকৰ ৰিজাল্ট যেহেতু দিয়াৰ কথা আছে আৰু ইতিমধ্যে যেহেতু থাৰ্ড সেমিষ্টাৰ BSc NEP ৰিজাল্ট আৰু বিকম থাৰ্ড সেমিষ্টাৰ তেওঁলোকৰ ৰিজাল্ট যেহেতু আহিছেই গতিকে আপোনালোকৰ ৰিজাল্ট বিলাক এই 2 দিনৰ ভিতৰতে হয়তো দিয়াৰ সম্ভাৱনা আছে আৰু আপোনালোকৰ ৰিজাল্ট বিলাক হয়তো আহি যাব আপোনালোকৰ এই কেইদিনৰ ভিতৰতে যেহেতু 10 তাৰিখ আৰু 10 তাৰিখৰ ভিতৰত 20 তাৰিখৰ ভিতৰত আপোনালোকৰ ৰিজাল্ট হয়তো দিব পাৰে বা তাতকে আগতো দি দিব পাৰে কাৰণ কেলে আপোনালোকক যেহেতু বাকিখিনি ৰিজাল্ট ইতিমধ্যে আহিছে লাহে লাহেকৈ গতিকে এইখিনি ৰিজাল্টটো আপোনালোকৰ ৰিজাল্ট বিলাকো হয়তো আহি যোৱাৰ চান্সেছ থাকিব এইকিনতে গতিকে ওয়েট কৰক নিশ্চয় আপোনালোকৰ ৰিজাল্ট বিলাক আহিব আৰু যেহেতু আপোনালোকে বহুতে মোক এই কমেন্টটো কৰি আছিল যে ৰিজাল্ট বিলাকনো দিব কেতিয়া গতিকে যেহেতু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বা যিখিনি আপোনালোকৰ বিশ্ববিদ্যালয়ৰ আসলতে যেটো ৰিজাল্টৰ ডেট তেওঁলোকে আসলতে আগতীয়াকৈ ঘোষণা নকৰে আগতীয়াকৈ আপোনালোকক কৈ নিদিয়ে যে আমুক তাৰিখে আপোনালোকৰ ৰিজাল্ট দিব গতিকে হেতৰ বিষয়ে কোৱাটো সম্ভৱত নহয় বহুত বেছিকে সিওৰ দি কিনে কিন্তু এটা সিওৰিটি থাকে যেহেতু একাডেমিক ক্যালেন্ডাৰ তেওঁলোকে উল্লেখ কৰে গোটেই ডিটেইলছ খিনি কেতিয়া কি তেওঁলোকে আসলতে প্ৰগ্ৰাম কৰিব বা কি প্ৰগ্ৰামত কোনটো ডেটত আপোনালোকক আগবঢ়াব সো হেতু কাৰণে আপোনালোকৰ যেহেতু 10 পৰা 20 দেখাইছিলে মই চাওতে যেটো নতুন আপোনালোকৰ একাডেমিক ক্যালেন্ডাৰ আহিছে হেখনত গতিকে 10 পৰা 20 ৰ ভিতৰতে আসলতে আপোনালোকৰ ৰিজাল্ট বিলাক আহিব বা তাৰ আগতে হয়তো আহি যাব পাৰে যেহেতু মই এটা বস্তু আকৌ চাইছো যে থাৰ্ড সেমিষ্টাৰ খিনি হওক BSc আৰু বিকমৰ তেওঁলোকৰ FYUGP যেহেতু দিলেই গতিকে মোৰ মতে BA যিসকল আছে ফাৰ্ষ্ট সেম হওক বা থাৰ্ড সেম হওক তেওঁলোকৰ ৰিজাল্ট বিলাক অতি সোনকালে তেওঁলোকক প্ৰদান কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ফালৰ পৰা হেখিনি যেতিয়া আপোনালোকৰ ৰিজাল্ট খিনি যদি আহে তেতিয়াহলে আপোনালোকক যেহেতু মই আগতে জনামেই বা আপোনালোকক হে মুহূৰ্ততে জনাম গতিকে ভিডিওটি আপোনালোকে যিমান পাৰে ইমান মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আসলে আপোনালোকে এই চেনেলটোতে গম পাই যাব ইনফৰমেশন আৰু কেনেকৈ আপোনালোকে চাব লাগে ৰিজাল্ট বিলাক যিসকল FYUGP হওক বা NEP হওক তেওঁলোকৰ বিষয়ে হেতুৰ বিষয়ে আসলতে অৱগত ইতিমধ্যে মই ভিডিওৰ মাধ্যমেদি কৰিছো বা আপোনালোকক গোটেই প্ৰসেছখিনি দেখুৱাইছো কেনেকৈ আপোনালোকে কৰিব সো হে যদি ভিডিওটো চোৱা নাই আপোনালোকে চাই লব এই ভিডিওটোৰ আগৰ ভিডিওটোৱে হয় গতিকে এই ভিডিওটো চাই লব আৰু আপোনালোকক বাকি যিখিনি ইনফৰমেশন থাকে সাধাৰণতে যেহেতু মই প্ৰদান কৰিয়ে থাকো সময় গতিকে কেৱল চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিলে হ'ব আপোনালোকে তাতে ইনফৰমেশন বিলাক পাই থাকিব সো আজিলৈ আপোনাক এইখিনি কথা জনালো এটা সাধাৰণ ভিডিও আপোনালোকৰ কাৰণে আগবঢ়ালো ভাবিলো আপোনালোকৰ কাৰণে দৰকাৰী হ'ব গতিকে যদি আপোনালোকে ভিডিওটো ভাল পালে তেন্তে প্লিজ লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব আজিলৈ মানে